এই ভিডিঅ'টোত আমি আলোচনা কৰিম গীত আৰু ছবিৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া 1 নম্বৰৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নুবুলে। উত্তৰটো হৈছে যিটো গীত বুজাইহে বুজে, যিটো ছবিৰ মূল আটাই নুবুজে, তেনে গীত আৰু ছবিক কোনেও ভাল নুবুলে। খ নম্বৰটোত আমাক দিছে সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। উত্তৰটো হৈছে সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। গ নম্বৰটোত আমাক দিছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। উত্তৰটো হৈছে মিহি ভাৱ, মিহি গীত, কৌশল বিদ্যা অজৰ অমৰ। ঘ নম্বৰটোত আমাক দিছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। উত্তৰটো হৈছে যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একেই ৰং পায়, জগতৰো উলাহ বঢ়ায়, সেইবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। ঙ নম্বৰটোত আমাক দিছে সিহে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? উত্তৰটো হ'ব ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ল আকাশ, শূন্য, কিন্তু কবিতাটিত আলাস শব্দটোৱে হৃদয়ত বুজাইছে। তাৰপিছত আমাক 2 নম্বৰটোত কৈছে গীত আৰু ছবিৰ মহত্ব কেনেকুৱা, কবিতাটোৰ সহায়ত বুজাই লিখা। উত্তৰটো আমি লিখিম যে গীত আৰু ছবি এই দুয়োবিধ কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্ত সাধনাৰ প্ৰয়োজন। কেৱল শব্দ বিন্যাসেৰে গীত হ'ব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হ'লেই এক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই মানুহৰ হৃদয়ত আনন্দ জোৱাৰ তুলিবলৈ সক্ষম হয়, তাকেই গীত বুলি কোৱা হয়। আনহাতে যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সকলোৱে বুজি পায়, তাকে ভাল চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে। 3 নম্বৰটোত আমাক দিছে সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা, নিজৰ মতামত আগবঢ়োৱা। উত্তৰটো হ'ব আমাৰ চাৰিওফালে বিভিন্ন গছ-লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰোঁ, কিন্তু আমি সদায় দেখি থকা এই চৌপাশৰ পৰিৱেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে, আমি তেতিয়া তাৰ অতি সুন্দৰ সৌন্দৰ্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। 4 নম্বৰটোত আমাক দিছে কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। উত্তৰটো হ'ব কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত কৈছে যে যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবি সকলোৱে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা সকলোৱে ৰস আহৰণ কৰিব নোৱাৰে, ফলত তেওঁলোকৰ হৃদয়ত কোনো আনন্দৰ অনুভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক ভাল নুবুলে বুলি কবিয়ে কৈছে। আনহাতে যিবোৰ গীত আৰু ছবিয়ে সকলোৰে অন্তৰত আনন্দ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ সুৰ লয়ে মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানুহৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি আলাসত ঠাই দিয়ে। তাৰপিছত আমাক 5 নম্বৰটোত দিছে গীত আৰু ছবি কবিতাটিৰ সাৰাংশ লিখা। উত্তৰটো হৈছে গীত আৰু ছবি কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। কবিয়ে কবিতাটোৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতেই বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰসবোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ লহৰ তোলে, তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা পাত এখিলাও যেতিয়া চিত্ৰকৰে ৰং তুলিকাৰে দাঙি ধৰে, তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰে যেতিয়া গীতিকাৰ সুৰেৰে সজাই সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তুকো সূক্ষ্মভাৱে অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশল বিদ্যা অজৰ অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ
পৰিগ্ৰহণ কৰে। ইয়াৰ পিছত আমাক 6 নম্বৰত দিছে ব্যাখ্যা কৰা। কটোত আমাক দিছে সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। আমি ব্যাখ্যা কৰা জানো 3টা ষ্টেপত লিখিব লাগিব। উত্তৰটো হৈছে উক্ত কবিতাফাঁকি আমাৰ পাঠৰ দুগেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো হৈছে সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সি অসাধাৰণ জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। তাৰ পিছত আমি ব্যাখ্যাখিনি লিখিম যে আমি সদায় দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকাৰে বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দ লহৰ তোলে, অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপন গীত আৰু ছবিৰ মহত্ব প্ৰদান কৰে। ঠিক সেনেকৈ আমাক খ নম্বৰটো দিছে মিহি ভাৱ মিহি গতি কৌশল বিদ্যাৰ। এইটো পঢ়ি নাথাকোঁ, তোমালোকে পঢ়ি ল'বা। ইয়াৰ উত্তৰটো আমি প্ৰসংগটো ছেইম হ'ব, সংগতিটো আমি অলপ সলনি কৰি কিনে লিখিম যে কলাত্মক কৌশল বিদ্যাৰ যে অজৰ অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। আৰু ব্যাখ্যা কৰাখিনি আমি লিখিম সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন হ'ব পাৰে। ইয়াৰ পিছত আমি আহিলোঁ 7 নম্বৰখিনি। আমাক 7 নম্বৰখিনিত দিছে সমাৰ্থক শব্দ লিখা। সমাৰ্থক মানে একেই শব্দ। এতিয়া জগত দিছে, জগত মানে হৈছে পৃথিৱী বা ধৰণী। উলাস, উলাস মানে হৈছে আনন্দ। চকু মানে হৈছে নয়ন। সৰু মানে হৈছে ক্ষুদ্ৰ। ভাল মানে হৈছে উত্তম। কাণ মানে হৈছে কৰ্ণ। তাৰপিছত আমাক দিছে বাক্য ৰচনা কৰা 8 নম্বৰখিনিত। এতিয়া প্ৰথমটো দিছে কৌশল বিদ্যা। কৌশল বিদ্যাৰ সহায়ত সূক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি। তাৰপিছত আমাক দিছে অজৰ অমৰ। শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায় অজৰ অমৰ হৈ থাকিব। তাৰপিছত আমাক দিছে উল্লাসৰ ঠাই। সুমধুৰ গীতক শ্ৰোতাদাতাই উল্লাসত ঠাই দিয়ে। তাৰপিছত আমাক একেবাৰে শেষটোত দিছে ডাঙৰ দীঘল। ইয়াৰ বাক্য ৰচনাটো হৈছে ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। ইয়াৰ পিছত আমাৰ আহিলে 9 নম্বৰ বিপৰীত শব্দ লিখা। মিহি মানে হৈছে খহটা, বিপৰীতটো। প্ৰাণ হৈছে নিষ্প্ৰাণ, মৃত্যু হ'লে জন্ম, মূল হ'লে অতিৰিক্ত, ক্ষুদ্ৰ মানে বৃহৎ।